নমস্কাৰ বন্ধু বান্ধৱীসকল একাদশ শ্ৰেণীৰ অসমীয়াৰ পদ্যৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ চাই লোৱা। প্ৰথম বিয়াৰ প্ৰেজেণ্ট এইটো এটা চুটি গল্প, ইয়াৰ লিখক হৈছে সৈয়দ আব্দুল মালিক। তাৰপিছত ইয়াৰ প্ৰশ্নবোৰ চাই লোৱা, ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰথম আছে সৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটি গল্প পুথিখনৰ নাম লিখা, উত্তৰ হ'ব পৰশমণি। তাৰপিছত নেক্সট প্ৰশ্ন, নাজিয়ে কাৰ বিয়া খাবলৈ গৈছিল, উত্তৰ হ'ব নাজিয়া সম্পৰ্কীয় মমায়েকৰ জীয়েকৰ অৰ্থাৎ তাইৰ ভনীয়েকৰ বিয়া খাবলৈ গৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন, কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, উত্তৰ হ'ব অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে। তাৰপিছত নেক্সট প্ৰশ্ন, সৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা, উত্তৰ হ'ব মাজত মাথোঁ হিমালয়। তাৰপিছত নেক্সট প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি, উত্তৰ হ'ব ৰূপতীৰ্থৰ যাত্ৰী। তাৰপিছত নেক্সট প্ৰশ্ন, বিয়াৰ প্ৰেজেণ্ট গল্পটোত থকা অসুখোৱা ছোৱালীজনীৰ নাম কি, উত্তৰ হ'ব বিনীতা। তাৰপিছত নেক্সট প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি, উত্তৰ হ'ব ধন্যনৰ তনুফাল। তাৰপিছত নেক্সট প্ৰশ্ন, বিয়াৰ প্ৰেজেণ্ট নামৰ গল্পটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল, উত্তৰ হ'ব অধিনায়ক নামৰ আলোচনীত প্ৰথমে প্ৰকাশ পাইছিল। তাৰপিছত নেক্সট প্ৰশ্ন, বিয়াৰ প্ৰেজেণ্ট নামৰ গল্পটি কোনখন সংকলনৰ পৰা লোৱা হৈছে, উত্তৰ হ'ব এখন নিলিখা চিঠিৰ কথাখিনি নামৰ সংকলনৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, বিয়াৰ প্ৰেজেণ্ট চুটি গল্পকাৰগৰাকীৰ নাম কি, উত্তৰ হ'ব সৈয়দ আব্দুল মালিক। তাৰপিছত নেক্সট প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ জন্ম ক'ত হৈছিল, উত্তৰ হ'ব গোলাঘাট জিলা নাহৰনিত, ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত নেক্সট প্ৰশ্ন, সৈয়দ আব্দুল মালিকৰ জন্ম এইবিলাক ইম্পৰ্টেণ্ট নহয়। তাৰপিছত নেক্সট এইটো ইম্পৰ্টেণ্ট হয়, সৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, উত্তৰ হ'ব 1972 চনত। তাৰপিছত নেক্সট প্ৰশ্ন, সৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে ছবি আৰু দেশ নেহৰু বঁটা লাভ কৰিছিল, উত্তৰ হ'ব মাজত মাথোঁ হিমালয় নামৰ গ্ৰন্থখনৰ বাবে। তাৰপিছত নেক্সট পদ্য, ৰাৱণক বিভীষণৰ সহস্ৰবদেশ লিখক মাধৱ কন্দলী। ইয়াৰ প্ৰথম প্ৰশ্ন, মাধৱ কন্দলীৰ পৃষ্ঠপোষকতাৰ ৰজাজনৰ নাম কি, উত্তৰ হ'ব মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম হ'ল মহামাণিক্য। তাৰপিছত নেক্সট প্ৰশ্ন, প্ৰাক শংকৰ যুগৰ শ্ৰেষ্ঠ সাহিত্যবিদ কি, উত্তৰ হ'ব মাধৱ কন্দলী কৃত ৰামায়ণ, এইটো হ'ল প্ৰাক শংকৰ যুগৰ শ্ৰেষ্ঠ সাহিত্যবিদ। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱে অপ্ৰমাদী বুলি কাক আখ্যা দিছে, উত্তৰ হ'ব মাধৱ কন্দলীক অপ্ৰমাদী বুলি আখ্যা দিছে। তাৰপিছত নেক্সট প্ৰশ্ন, অপ্ৰমাদী কবি আখ্যা কোনে পাইছিল, উত্তৰ মাধৱ কন্দলী। তাৰপিছত মাধৱ কন্দলী কোনে অপ্ৰমাদী বুলি অভিহিত কৰিছিল, উত্তৰ হ'ব শংকৰদেৱে। তাৰপিছত নেক্সট প্ৰশ্ন, মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পথ ভাঙনি কৰিছিল, উত্তৰ হ'ব মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পথ ভাঙনি কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্ন, ৰাৱণক বিভীষণৰ সহস্ৰবদেশ কাব্যাংশৰ ৰচক কোন, উত্তৰ হ'ব অপ্ৰমাদী কবি মাধৱ কন্দলী। তাৰপিছত নেক্সট প্ৰশ্ন, মাধৱ কন্দলী কোন শতিকাৰ কবি, উত্তৰ হ'ব চতুৰ্থ শতিকাৰ কবি। তাৰপিছত নেক্সট প্ৰশ্ন, ৰাৱণক বিভীষণৰ সহস্ৰবদেশ নামৰ কবিতাটো ৰামায়ণৰ কোনখন কাণ্ডৰ পৰা লোৱা হৈছে, উত্তৰ হ'ব সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, বিভীষণ আছিল বিষ্ণু, ইম্পৰ্টেণ্ট নহয় ইমান। তাৰপিছত নেক্সট প্ৰশ্ন, ইন্দ্ৰজিৎ কোন আছিল, উত্তৰ হ'ব ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল। তাৰপিছত নেক্সট প্ৰশ্ন, নৈকেশী কোন আছিল, উত্তৰ হ'ব নৈকেশী ৰাৱণ বিভীষণ আদিৰ মাতৃ আছিল। তাৰপিছত নেক্সট প্ৰশ্ন, বিভীষণে কাৰ কথা অনুসৰি ৰাৱণক সহস্ৰবদেশ দিছিল, উত্তৰ হ'ব মাতৃ নৈকেশীৰ কথা অনুসৰি। তাৰপিছত নেক্সট প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন নাই ইয়াৰ, এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত নেক্সট চাওঁ, বৰগীত জয় জয় যাদৱ জলনিধি যা, লিখক শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ প্ৰশ্ন ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ, প্ৰথম প্ৰশ্ন হ'ল শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো, উত্তৰ হ'ব মৰমেৰি ৰামচৰণহি লাগু। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি, উত্তৰ হ'ব ভক্তি ৰত্নাকৰ। তাৰপিছত নেক্সট প্ৰশ্ন, বৰগীতবোৰ কি ভাষাত ৰচিত, উত্তৰ ব্ৰজাৱলী। তাৰপিছত শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি, উত্তৰ হ'ব হৰিভক্তিয়ে জীৱক উদ্ধাৰ কৰিব পাৰে, এয়ে শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱৰ কেইখন নাট ৰচনা কৰিছিল, উত্তৰ হ'ব 6খন। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱ ৰচিত জয় জয় যাদৱ জলনিধি যা শীৰ্ষক বৰগীতটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে, উত্তৰ হ'ব হৰিনাৰায়ণ দত্তবৰাৰ সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তাৰপিছত নেক্সট প্ৰশ্ন, শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদৰ্শন বা কীৰ্তিস্তম্ভখনৰ নাম কি, উত্তৰ হ'ব কীৰ্তন ঘোষা। তাৰপিছত মনমেৰি ৰামচৰণহি লাগু শীৰ্ষক বৰগীতটি শংকৰদেৱে ক'ত ৰচনা কৰিছিল, উত্তৰ হ'ব তীৰ্থ ভ্ৰমণৰ সময়ত বদ্ৰিকাশ্ৰমত, ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত নেক্সট প্ৰশ্ন, অংকীয়া নাট আৰু বৰগীতৰ প্ৰথম স্ৰষ্টাগৰাকী কোন, উত্তৰ হ'ব শংকৰদেৱ। তাৰপিছত নেক্সট প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল, ইম্পৰ্টেণ্ট নাই আৰু সিমান। তাৰপিছত চোৱা, ধনবৰ আৰু ৰতনী লক্ষ্মীনাথ বেজবৰুৱা লিখক, ইয়াৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰথম প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল, উত্তৰ হ'ব 1924 চনত। তাৰপিছত নেক্সট প্ৰশ্ন, ধনবৰ আৰু ৰতনী কোন শ্ৰেণীৰ কবিতা, উত্তৰ হ'ব ধনবৰ আৰু ৰতনী মালিতা শ্ৰেণীৰ কবিতা অৰ্থাৎ আখ্যানমূলক কবিতা। তাৰপিছত নেক্সট প্ৰশ্ন, ধনবৰ আৰু ৰতনী কবিতাৰ ৰচক কোন, উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা।
তাৰপিছত নেক্সট প্ৰশ্ন ধনপৰ আৰু ৰতনী কোনখন পুথিৰ পৰা তুলি অনা হৈছে উত্তৰ হ'ব কদমকলি পুথিৰ পৰা তাৰপিছত নেক্সট প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি উত্তৰ হ'ব পদমকলি তাৰপিছত নেক্সট প্ৰশ্ন জোনাকী আলোচনী কোন চনত প্ৰকাশ পাইছিল উত্তৰ হ'ব 1889 চনত তাৰপিছত নেক্সট প্ৰশ্ন অসমীয়া চুটিগল্পৰ জনক কোন উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত নেক্সট প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি উত্তৰ হ'ব মোৰ জীৱন সোৱৰণ তাৰপিছত নেক্সট প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখন নাম লিখা উত্তৰ হ'ব সুৰভি তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল উত্তৰ হ'ব গুৱাহাটী সভাপতি আছিল তাৰপিছত নেক্সট প্ৰশ্ন ধনবৰৰ ঘৰ ক'ত উত্তৰ হ'ব ধনবৰৰ ঘৰ দিখৌমুখত তাৰপিছত নেক্সট প্ৰশ্ন ৰতনীৰ ঘৰ ক'ত উত্তৰ হ'ব ধনশিৰি মুখত তাৰপিছত ৰতনীৰ বিৰহত ধনবৰে ক'ত বহি বিলাপ কৰিছিল উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ পাৰত তাৰপিছত নেক্সট প্ৰশ্ন নেক্সট পদ্য বন কৰি লেখক চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্ন চাই লোৱা প্ৰথম প্ৰশ্ন প্ৰথম সফল অসমীয়া ৰোমান্টিক কবিতাৰ নাম কি উত্তৰ হ'ব কি বন কৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰপিছত নেক্সট প্ৰশ্ন বন কৰি কবিতাটি কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে উত্তৰ হ'ব প্ৰতিমা কবিতা পুথিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত নেক্সট প্ৰশ্ন বন কৰি কবিতাটি প্ৰথমে ক'ত প্ৰকাশিত হৈছিল উত্তৰ হ'ব জোনাকী আলোচনীত প্ৰকাশিত হৈছিল তাৰপিছত নেক্সট প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত নেক্সট প্ৰশ্ন বেজবৰুৱাৰ প্ৰতিমা সম্পৰ্কে কি মন্তব্য কৰিছিল উত্তৰ হ'ব প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ তাৰপিছত নেক্সট প্ৰশ্ন জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত নেক্সট প্ৰশ্ন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালাক তাৰপিছত নেক্সট প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল উত্তৰ হ'ব 1866 চনত তাৰপিছত নেক্সট প্ৰশ্ন জোনাকী আলোচনী কিমান চনত প্ৰকাশ পাইছিল 1889 চনত তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালাৰ দেৱৰ কিমান চনত দেহাৱসান ঘটে উত্তৰ হ'ব 1938 চনত তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত নেক্সট লাচিত বৰফুকন লিখক দেৱকান্ত বৰুৱা ইয়াৰ পৰা ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ চাই লোৱা প্ৰথম প্ৰশ্ন দেৱকান্ত বৰুৱাৰ কবিতা পুথিৰ নাম লিখা উত্তৰ হ'ব সাগৰ দেখিছে তাৰপিছত নেক্সট প্ৰশ্ন দেৱকান্ত বৰুৱা কাব্য জগতত কি কবি হিচাপে জনাজাত উত্তৰ হ'ব যুগসন্ধি বা দমজাৰ কবি হিচাপে জনাজাত ইম্পৰ্টেণ্ট প্ৰশ্ন দুটাই তাৰপিছত নেক্সট প্ৰশ্ন দেৱকান্ত বৰুৱাৰ কণ্ঠ কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি দেখা যায় উত্তৰ হ'ব আমি দুৱাৰ মুকলি কৰক কবিতা তাৰপিছত নেক্সট প্ৰশ্ন দেশৰ বাবে বাতৰি শুনিবানে বীৰ ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে উত্তৰ হ'ব লাচিত বৰফুকনৰ কথা কোৱা হৈছে তাৰপিছত নেক্সট প্ৰশ্ন নৰসিংহৰে কৰিলে আৰতি দেশৰ জয়শ্ৰী মানে কি উত্তৰ হ'ব জয়শ্ৰী মানে হ'ল শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা ক্ষমতা বা সৌভাগ্য বা মান তাৰপিছত নেক্সট প্ৰশ্ন দেৱকান্ত বৰুৱা কিমান চনত জন্ম হৈছিল উত্তৰ হ'ব 1914 চনত দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল তাৰপিছত নেক্সট প্ৰশ্ন দেৱকান্ত বৰুৱা কি কবি বুলি জনা যায় উত্তৰ হ'ব দমজাৰ কবি বুলি জনা যায় তাৰপিছত নেক্সট প্ৰশ্ন সিংহৰ সন্তান কি বুলি ভাবিছে উত্তৰ হ'ব সিংহৰ সন্তান গাধ বুলি কবিয়ে ভাবিছে তাৰপিছত নেক্সট প্ৰশ্ন লাচিত ফুকন কি কবিতা উত্তৰ হ'ব লাচিত ফুকন এটা বীৰত্ব ব্যঞ্জক দেশপ্ৰেমমূলক কবিতা তাৰপিছত নেক্সট প্ৰশ্ন ইম্পৰ্টেণ্ট দেৱকান্ত বৰুৱাৰ কোন চনত মৃত্যু হৈছিল এইটো ইম্পৰ্টেণ্ট হয় ইব্ৰাহিম কন উত্তৰ হ'ব ইব্ৰাহিম হ'ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী তাৰপিছত আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াত নাই তাৰপিছত নেক্সট আহা ৰাজপথ ভৱানন্দ দত্ত লিখক ইয়াৰ পৰা প্ৰথম ইম্পৰ্টেণ্ট প্ৰশ্ন নচিকেতা ছদ্মনামত কোনে কবিতা লিখিছিল এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় উত্তৰ হ'ব ভৱানন্দ দত্ত তাৰপিছত নেক্সট প্ৰশ্ন ৰাজপথ কবিতাটিৰ কবিৰ ছদ্মনাম কি উত্তৰ হ'ব নচিকেতা তাৰপিছত নেক্সট প্ৰশ্ন অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন কাৰ ৰচনা উত্তৰ হ'ব ভৱানন্দ দত্ত তাৰপিছত নেক্সট প্ৰশ্ন ৰাজপথ কোন সময়ত ভদ্ৰ বনিতা চৰণাঘাট পৰা উত্তৰ হ'ব আন্ধা ৰাতি তাৰপিছত নেক্সট প্ৰশ্ন ৰাজপথ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল উত্তৰ হ'ব জয়ন্তী আলোচনী তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল ৰাজপথ কবিতাটো কোন শ্ৰেণীৰ কবিতা উত্তৰ হ'ব প্ৰগতিবাদী কবিতা তাৰপিছত নেক্সট প্ৰশ্ন কিমান শতিকাত অসমীয়া কবিতাই বাস্তৱবাদী ভাৱধাৰা প্ৰাধান্য উত্তৰ হ'ব কুৰি শতিকাৰ 40 দশকত তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল জয়ন্তী আলোচনী প্ৰথমে কোনে সম্পাদনা কৰিছিল উত্তৰ হ'ব বিহগী কবি ৰঘুনাথ চৌধুৰী তাৰপিছত নেক্সট আহিল এখন চিঠি নামৰ পদ্যটো ইয়াৰ লিখক হেম বৰুৱা এইটো ইজি হয় প্ৰথম প্ৰশ্ন ইয়াৰ এখন চিঠি কবিতাৰ সৈনিকজনৰ পত্নীগৰাকীৰ নাম কি উত্তৰ হ'ব মমতা তাৰপিছত নেক্সট প্ৰশ্ন মনময়ূৰী কবিতা পুথি কোনে ৰচনা কৰে উত্তৰ হ'ব হেম বৰুৱাই ৰচনা কৰিছিল তাৰপিছত নেক্সট প্ৰশ্ন হেম বৰুৱাৰ চিঠিৰ ভাষাৰে বিষয়বস্তু প্ৰকাশ কৰা অন্য কবিতা এটিৰ নাম লিখা উত্তৰ হ'ব হেম বৰুৱাৰ চিঠিৰ ভাষাৰে বিষয়বস্তু প্ৰকাশ কৰা এখন চিঠি কবিতাৰ বাহিৰে অন্য এটি কবিতা হ'ল মমতাৰ চিঠি ইম্পৰ্টেণ্ট প্ৰশ্ন মমতাৰ চিঠি হেম বৰুৱাৰ কিমান চনত জন্ম হৈছিল উত্তৰ 1915 চনত হেম বৰুৱাৰ জন্ম হৈছিল তাৰপিছত নেক্সট প্ৰশ্ন এখন চিঠি কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে উত্তৰ হ'ব এখন চিঠি কবিতাটি হেম বৰুৱাৰ মনময়ূৰী নামৰ কবিতা পুথিৰ পৰা লোৱা হৈছে
তাৰপিছত নেক্সট প্ৰশ্ন হেমবুঢ়া কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল উত্তৰ হ'ব 1972 চনত ধুবুৰী অধিৱেশনৰ হেমবুঢ়া সভাপতি আছিল 1972 চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতি আছিল তাৰপিছত নেক্সট প্ৰশ্ন শত্ৰুঘ্নে চেলাগিৰি পথ অতিক্ৰম কৰিছে চেলাগিৰি পথ ক'ত উত্তৰ হ'ব চেলাগিৰি পথ হ'ল ভাৰত চীন সীমান্তৰ অঞ্চলৰ এক দুৰ্গম পৰ্বতীয়া ঠাই তাৰপিছত নেক্সট প্ৰশ্ন হেমবুঢ়াই সম্পাদনা কৰা আলোচনীখনৰ নাম কি উত্তৰ হ'ব হেমবুঢ়াই সম্পাদনা কৰা আলোচনীখনৰ নাম পছোৱা তাৰপিছত নেক্সট প্ৰশ্ন হেমবুঢ়াই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি উত্তৰ হ'ব আসাম এক্সপ্ৰেছ তাৰপিছত নেক্সট প্ৰশ্ন হেমবুঢ়াদেৱৰ কিমান চনত মৃত্যু হৈছিল ইম্পৰ্টেণ্ট ইমান নহয় তাৰপিছত নেক্সট এইকেইটা আছিল আজিৰ ভিডিঅ'ত ইম্পৰ্টেণ্ট প্ৰশ্ন যদি লং কুৱেশ্যন ইম্পৰ্টেণ্ট লাগে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰা আৰু যদিহে চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'ত এটা লাইক কৰি দিবা তেতিয়া ভিডিঅ' বনাবলৈ আগ্ৰহ বাঢ়ে থ্যাংকস ফৰ ৱাচিং